খুতৰা শাক একদম বঢ়িয়া দেখি পাইছে, কোনো সাৰ দিয়া নাই। কিন্তু আমাৰ আজিকালি মানুহবোৰে বুটলি খাবলৈ এলাহ কৰে, দামী মানুহ যে। বগীবিলৰ কাৰেং চাপৰিত বৰ্তমান মিচিঙৰ জীৱ মহোৎসৱ পাতিছে, তাত মই যাম, আপোনালোকক দেখুৱাম খুব ধুনীয়া ধুনীয়া ভিডিঅ'। যদি আপোনালোকে চাব বিচাৰে কমেণ্ট কৰিব, আৰু লগতে জয় জুবিন দা বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব। নামটো কি কৈ দিয়া আকৌ, নামটো সকলোৱে। নমস্কাৰ, মোৰ নাম চৌধুৰী কৃষ্ণ বৰা। আৰু তোৰ নাম? নমস্কাৰ, মোৰ নাম চৌধুৰী বিষ্ণুৰেখা বৰা। আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ মাছৰ পৰা। একদম ধুনীয়া মাছ ন, পুখুৰী মাছ একদম বঢ়িয়া তাজা তাজা মাছ, আৰু মজা মাছ আনিছে। কমন কাপ আৰু মিৰিকা বা মজা মজা মাছ দেই, ভাঙনো আছে। কিন্তু নিজৰ এইটো পুখুৰী থাকোঁতেও আকৌ এইফালে মাছ কিনি খাবলগীয়া হয় কেতিয়াবা। মাছকেইটা দেখি বহুত ধুনীয়া মাছ, মানে এনে কি মাছ? চাইনা পুঠি। বা ইমান ডাঙৰ। হেল্ল' গাইজ, মোক ভাল পোৱা অসমবাসী ৰাইজ, আজি এটা নতুন ইণ্ট্ৰ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ, নতুন এটা ভিডিঅ' লৈ। চ' আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব নতুন ইণ্ট্ৰ'টো। যদি ভাল লাগে কমেণ্ট এটা কৰিব। আৰু এতিয়া বৰ্তমান ৰাতিপুৱা 8টা বাজিছে, আৰু ৰাতিপুৱাই পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মানে কথাটো হৈছে, আৰম্ভণি কি কৰিম, প্ৰথমে এইফালে দেখা পাইছে ভঁৰালৰ ঘৰ বনাই আছোঁ। ভঁৰাল ভাঙি দিলোঁ, যিহেতু নতুন ভঁৰালত নতুন লখিমী ভৰাব লাগিব। চ' সেইবাবে ভঁৰালটো অলপ পুৰণা হৈ গ'ল, চ' সেইবাবে ভাঙি অলপ নতুন কৰিছোঁ। আৰু নতুন কৰিছোঁ মানে একেবাৰে কাম সম্পূৰ্ণ হোৱাই নাই, যথেষ্টখিনি বাকী আছে। আৰু এইফালে আমাৰ ৰাতিপুৱাই আমাৰ ভঁৰালত উঠিবলৈ আহিলে আমাৰ এজনী কণ টিলিকি, তাই লাজ কৰিছে। এজনী আহিছে আমাৰ আইমণি, আকৌ লাজ হাঁহি এটা কৰি দিয়া আকৌ। নামটো কি কৈ দিয়া আকৌ, নামটো সকলোৱে। নমস্কাৰ, মোৰ নাম চৌধুৰী কৃষ্ণ বৰা। আৰু তোৰ নাম? নমস্কাৰ, মোৰ নাম চৌধুৰী বিষ্ণুৰেখা বৰা। বৃষ্টিৰেখা বৰা। চবতকৈ ৰাতিপুৱা আমাৰ আহি গ'ল মাছৰ বেপাৰী এটা দেই। আটাই বন্ধু কি খবৰ? আছ? ৰাতিপুৱাই কিন্তু মাছ লৈ আহিলে। আজি কি মাছ লৈ আহিছে বেপাৰীয়ে চাওঁচোন। আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ মাছৰ পৰা। একদম ধুনীয়া মাছ ন, পুখুৰী মাছ একদম বঢ়িয়া তাজা তাজা মাছ, আৰু মজা মাছ আনিছে। কমন কাপ আৰু মিৰিকা বা মজা মজা মাছ দেই, ভাঙনো আছে। একদম পুৰা বঢ়িয়া মাছ আনিছে। মাছকেইটা মজা, কিন্তু নিজৰ এইটো পুখুৰী থাকোঁতেও আকৌ এইফালে মাছ কিনি খাবলগীয়া হয় কেতিয়াবা। মাছকেইটা দেখি বহুত ধুনীয়া মাছ, মানে বহুত ধুনীয়া মাছ। এইটো ৰাতিপুৱাই শুই উঠি এতিয়া 8টা বজাত ব্ৰাছ কৰিছে। আৰু আমাৰ দেখিছেনে মাছ ল'বলৈ কিমান আহি গ'ল আমাৰ পৰিয়ালৰ মানুহ, মানে বহুত ভৰ্তি হৈ যায় বেপাৰীটো অহাৰ লগে লগে। এইটো কি মাছ? চাইনা পুঠি। বা ইমান ডাঙৰ। কেনেকৈ লৈছা তাই? এইফালে আইমণি, এইফালে কোন আহিলে এইজনী, নামটো কওকচোন বাৰু। সকলোবিলাক আহিলে মাছ চাবলৈ। তাই কেনেকৈ লগাইছ পোৱা? চবতকৈ বেছি ভাল লাগে মানে যেতিয়া কাম কৰি থাকিব, তেতিয়া ৰাতিপুৱাই যেতিয়া এনেকৈ আহি কলিজা যদি চাহ দিব, খাবলৈ কিমান ধুনীয়া লাগে ন। এইফালে দেখা পাইছে বিস্কুট, আৰু এইফালে হৈছে লাল চাহ। ব'লক আমাৰ এই ভিডিঅ'টো ৰাতিপুৱা এই লাল চাহ আৰু বিস্কুটৰ পৰাই আৰম্ভ কৰোঁ নে কি কয় ৰাইজ? এতিয়া আৰু এয়া ভঁৰালৰ কামখিনি কৰিবলৈ যাওঁ। যিহেতু কৰিবলৈ যাওঁ মানে ওচৰতে আৰু কাম দেখা পাইছে। এইফালে বেৰখন বনাই আছোঁ, যিখন গাধৰি বুলি কয়, এই গাধৰিখন বনাই আছোঁ। কালি অলপমান বনালোঁ, আজি বনাম। আজি দিনটোত হয়তো কমপ্লিট কৰি দিম। আৰু কেমেৰা ধৰিব আমাৰ ভণ্টিয়ে, এইজনী লুকাইছে। ক'ত লুকাইছে ঐ? আৰু এতিয়া কাম আৰম্ভ মই কৰি যাওঁ। আৰু এতিয়া আহি গ'লোঁ কাম কৰিবলৈ ভঁৰালত। যিহেতু ভঁৰালটো বহুত ইম্পৰ্টেণ্ট ধানবোৰ ভৰাবলৈ। এয়াই আমাৰ জীৱন। আমি গাঁৱলীয়া মানুহ, আমি এনেকৈ কৰি আমাৰ জীৱন নিৰ্বাহ কৰি আছোঁ। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গধূলি শোৱালৈকে আমাৰ মানে বিভিন্ন ধৰণৰ কাম। তাৰ মাজতে আমি অলপ চলপকৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মাজে মাজে ইউটিউবৰ ভিডিঅ' বনাই থাকোঁ। চ' আশীৰ্বাদ কৰিব আৰু অলপ ছাপোৰ্ট কৰিব, মৰম দিব। ইউটিউবটো কোনো প্ৰফেশ্যনেল নহয়, ইউটিউবে এটা প্লেটফৰ্মহে দিয়ে আপোনালোকক বা মোক সকলোকে। কিন্তু ইউটিউবতে যে লাগি থাকিম তেনে নহয়। ইউটিউবৰ পৰা পইচা কেতিয়া পাম তাৰ কোনো ঠিক নাই। পইচা পাম বুলি নহয়, কৰি ভাল লাগে বাবে কৰিব লৈছোঁ। কিন্তু ঘৰত যিখিনি কাম সেইবোৰতো কৰিবই লাগিব, নহয় জানো?
হয় নহয়? এনেকৈ আৰু আমাৰ কাম আৰম্ভ কৰি আছোঁ ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি বেলি বহালৈকে আমাৰ বিভিন্ন ধৰণৰ কাম। চ' সেইবিলাক কাম ভিডিঅ'ৰ যোগেদি দেখাও হোৱা নাই। চ' ভাবিলোঁ আজি এই ভঁৰালটো বনোৱাৰ কামখিনিকে অলপমান দেখুৱাওঁ আৰু কি কি কৰিব পাৰোঁ দিনত। চ' সকলোবোৰ দেখুৱাম। ভঁৰালটো কেতিয়াবাৰ পৰা বনাই আছোঁ, কিন্তু তাৰ মাজতে ইউটিউবতো লাগি আছোঁ, লাইভো দি আছোঁ। সেইবাবে আপোনালোকক দেখুওৱা নাই। আজি অকণমান দেখুৱাই দিব বিচাৰিছোঁ। মাছৰ বেপাৰী যে আহিছে বুলি কৈছিলোঁ, গুচি গৈছিলে, এতিয়া আকৌ আহিছে। সেই একেটাই দামটো শুনি চাওঁ কিমানকৈ কয়। কাটা কাটি এপোৱা আছে মাছ। মাছ দেখিছে কিমান ধুনীয়া মাছ। এইফালে এৰাই হ'ল। দেখা পাইছে মাছ ল'ব লাগে বুলি মাছ বেপাৰী বা দুটা খুজি লৈছে পিটিকা কৰি খাবলৈ নে কি পুৰি। কম নহয় পইচা, এনেকৈ বচাইছে আৰু। আটাই দেখিছেনে মাছ দুটা লৈ লৈছে তোৰ পৰা। বেছি কৈছ 70 টকা, 50 টকা, 60 টকা ল'বি আৰু দেই। আজিকালি নাপায়, এই পায়, আজিকালি বহুত দাম। আমাৰ মানুহজন চাওক বোকা খচি আছে, মানে এই ভঁৰালটো মুচিবলৈ। ওচৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। চাওক কি কৰি আছ? এয়া ভিডিঅ' কৰিছ? হা, মই এয়া বোকা খচি আছোঁ। তাই একদম পূৰা মনেৰে ধুমধাম ভিডিঅ' কৰি আছে। তেতিয়াই গম পাইছোঁ সেইটো ভঁৰালটো এইটো ভঁৰালটো আৰু মানে হৈছেগৈ আৰু বেছি কাম নাই আৰু অলপমান। এয়া বোকা খচি আমি কাইলৈ পৰহি পৰা মুচিম। এয়া বোকা খচিছে, দেখিছেনে কেনেকৈ বোকা খচি আছোঁ। মাইকী মানুহৰ কাম মতা মানুহে কৰিছোঁ। এই বোকা গোবৰ দি ভঁৰালটো যেতিয়া সম্পূৰ্ণ হ'ব, মুচি কাচি ধুনীয়া টিপটপ হ'ব, তেতিয়া আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো জৰিয়তে দেখুৱাব চেষ্টা কৰিম। ভঁৰালটো কেনেকুৱা অৱস্থাত বা কেনেকুৱা বনালোঁ, কেনেকুৱা লাগিলে, তো শেষলৈকে চাব। যেতিয়া সম্পূৰ্ণ হয় তেতিয়া আপোনালোকক গোটেই ভঁৰালটো দেখুৱাই দিম। এতিয়া আৰু এইবিলাকেই কাম, দিনটো এনেকৈ কৰি আছোঁ। মাটি চাটি অনা দেখুওৱা নহ'লে আৰু মাটি একদম ডাইৰেক্ট আনি বোকা গোবৰ দি খচি থকাহে দেখুৱাইছোঁ। এই আৰু আমাৰ সাধাৰণ জীৱন, গাঁৱলীয়া মানুহ, গাঁৱলীয়া জীৱন এনেকুৱাই আৰু। ফাইনেলি গাইজ এইটো ৰেডি হৈ গ'ল আমাৰ ভঁৰালত বৰ্তমান ধান ভৰাই থোৱা হৈছে আৰু খুব ধুনীয়াকৈ বনাব চেষ্টা কৰিলোঁ ভঁৰালটো বাঁহেৰে। চাওক আপোনালোকে ভঁৰালটো কেনেকুৱা লাগিছে চাৰিদিশটো। সেইফালে আমাৰ ভঁৰালৰ তলত শাক বুটলি আছে আমাৰ এজনীয়ে ভণ্টীয়ে। একেবাৰে বঢ়িয়া শাক, খুতৰা শাক, একদম বঢ়িয়া। দেখি পাইছে, কোনো সাৰ দিয়া নাই। কিন্তু আমাৰ আজিকালি মানুহবোৰে বুটলি খাবলৈ এলাহ কৰে, দামী মানুহ যে বজাৰৰ বস্তু খায়, কিন্তু বেছি ভাল এইবিলাকে খাবলৈ, হয় নাই কচোন? এইটো বহুত বঢ়িয়া বস্তু। আৰু এইফালে ভঁৰালৰ তলতে সেইবিলাক সৰু লোকেল বিলাহী পুলি গজিছে, কণ বিলাহী। ইয়াতে লাগিব যি লাগে, কিন্তু খোৱা মানুহ নাই, কিন্তু মই খাওঁ। এইটোৱে আছিলে আজি আমাৰ এই ভঁৰাল বনোৱাৰ ভিডিঅ'টো। আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, চেনেল ছাবস্ক্ৰাইব কৰি দিব। বগীবিলৰ কাৰেং চাপৰিত বৰ্তমান মিচিঙৰ যুৱ মহোৎসৱ পাতিছে, তাত মই যাম, আপোনালোকক দেখুৱাম খুব ধুনীয়া ভিডিঅ'। যদি আপোনালোকে চাব বিচাৰে কমেণ্ট কৰিব, আৰু লগতে জয় জুবিন দা বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই, জয় অসম, জয় জুবিন দা।